Good morning, children. I hope all of you are safe at your home. Today, I'm going to discuss a lesson from Beginner's English of class 4, lesson number 6. The title of the lesson is A Golden Voice. I am again saying the title of the lesson is A Golden Voice. So, what do you mean by golden voice? Do you know? Golden voice mane ki তোমালোকে জানা নে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? Golden voice মানে সোণালী কণ্ঠ. A golden voice মানে সোণালী কণ্ঠ. Gold শব্দটো তোমালোকে নিশ্চয় শুনিছা. Gold শব্দৰ অৰ্থ কি? সোণ. আৰু এই gold শব্দটোৰ পৰাই golden শব্দটো আহিছে. Gold মানে সোণ, golden মানে সোণালী. সোণালী কণ্ঠ বুলি ক'লে আমি কি বুজো বাৰু? সোণালী কণ্ঠ মানে খুব মিঠা, শুৱলা কণ্ঠৰ যিসকল অধিকাৰী হয় তেওঁলোকক আমি কি বুলি ক'ব পাৰো যে সোণালী কণ্ঠ, golden voice তেওঁলোকৰ থকা বুলি আমি ক'ব পাৰো. For example, তোমালোকে ডক্টৰ ভূপেন হাজৰিকাৰ নাম শুনিছা নিশ্চয়, নহয় জানো? ডক্টৰ ভূপেন হাজৰিকাৰ মাতটো কেনেকুৱা? তেখেতক আমি সুধা কণ্ঠ বুলি কওঁ, নহয় জানো? তাৰ মানে কি ডক্টৰ ভূপেন হাজৰিকা has a golden voice. ঠিক তেনেকে তোমালোকে জুবিন গাৰ্গৰ নাম শুনিছা নহয়? জুবিন গাৰ্গ. জুবিন গাৰ্গৰ গান কেনেকুৱা লাগে? খুব ধুনীয়া গান গায় ন? Jubin Garg sings very well. So we can say that Jubin Garg has a golden voice. ঠিক তেনেকে লতা মংগেশকাৰ. লতা মংগেশকাৰক আমি কুকিল কণ্ঠী গায়িকা বুলি কওঁ. লতা মংগেশকাৰ has a golden voice. তাৰ মানে তেখেতসকলৰ কণ্ঠ খুব ধুনীয়া, মিঠা বা শুৱলা. গতিকে এই লেসনটোৰ টাইটেল A Golden Voice কিয় হৈছে জানানে? আসলতে এই লেসনটো এখন প্লে হয়. প্লে মানে তোমালোকে জানানে? প্লে মানে হল নাটক. এই নাটকখনত, এই প্লেখনত আন নাটকবোৰত যেনেকে সিন থাকে, দৃশ্য থাকে, এই নাটকখনতো, এই প্লেখনতো 5টা দৃশ্য আছে, 5টা scene আছে. This play has 5 scenes. 5টা scene আছে. আৰু আমি প্ৰথম সিনটোতে আমি কি দেখা পাওঁ জানানে? এজন লৰা, দুজন লৰাক আমি লগ পাওঁ. তাৰে এজন খুব ধুনীয়া গায়ক হয়. খুব ধুনীয়া গান গায় আৰু he has a golden voice. তেওঁৰ মাতটো খুব ধুনীয়া, শুৱলা. আৰু প্লেখন যেতিয়া শেষ হয় একেবাৰে লাষ্ট সিনত, সিন নম্বৰ 5ত আমি দেখা পাম যে সেই ল'ৰাজন তোমালোকৰ দৰে সৰু ল'ৰা, সেই ল'ৰাজনে খুব ধুনীয়া গান গায়. এটা ন্যাশনাল লেভেলৰ কম্পিটিশন, মিউজিক্যাল কম্পিটিশন, যাৰ নাম দ্য গোল্ডেন ভয়েস এৱাৰ্ড অফ 2018. এই কম্পিটিশনৰ বিজয়ী হয়, তাৰ মানে জয় লাভ কৰে, উইনাৰ হয়. গতিকে এই লেসনটোৰ নাম দিয়া হৈছে গোল্ডেন ভয়েস. গতিকে আমি লেসনটোলৈ আহাৰ আগতে, নাটকখনত আমি সোমোৱাৰ আগতে, আমি যেহেতু আমি গানৰ কথা কৈ আছো নহয় নে? গতিকে আমি সংগীতৰ লগত জড়িত বা সংগীতত ব্যৱহাৰ হোৱা কিছুমান বাদ্যযন্ত্ৰৰ বিষয়ে জানো. গতিকে বাদ্যযন্ত্ৰক ইংলিছত কি বুলি কোৱা হয় তোমালোকে জানানে? বাদ্যযন্ত্ৰক ইংলিছত কোৱা হয়, এই লেসনটোৰ নাম হৈছে A Golden Voice.
বাদ্যযন্ত্ৰ ইংলিছত কোৱা হয় মিউজিকেল ইনষ্ট্ৰুমেন্ট মিউজিকেল ইনষ্ট্ৰুমেন্ট গতিকে ইয়াত কি লিখা আছে এই পেজটোলৈ চোৱা দেখিছানে look at this picture what can you see in this picture কি দেখা পাইছা কিছুমান বাদ্যযন্ত্ৰ নহয় নে কিছুমান বাদ্যযন্ত্ৰৰ ছবি আছে পিকচাৰ আছে গতিকে এই লাইনটো চোৱাচোন এই লাইনটো আমি পঢ়ো which of these musical instruments have you seen তাৰ মানে এই যে মিউজিকেল ইনস্ট্ৰুমেন্ট বিলাকৰ ইয়াত ছবি আছে তাৰ ভিতৰত তোমালোকে কোনবোৰ দেখা পাইছা চাবা দেই প্ৰথমটো হ'ল আ হাৰমনিয়াম তাৰ পিছত চোৱা আ তবলা আ ঢোল আ গগনা তোমালোকে ঢোল গগনা এইবোৰটো দেখিছাই বিহু গীতত ব্যৱহাৰ কৰে বিহু নাচুতেও ব্যৱহাৰ কৰে বিহু গান গালেও ব্যৱহাৰ কৰে নহয় জানো আমাৰ অসমৰ বাদ্যযন্ত্ৰ এইবোৰ মিউজিকেল ইনস্ট্ৰুমেন্ট অফ আসাম আ পেপা আ টকা আ গিটাৰ আ ফ্লুট দেখিলানে আকৌ এবাৰ কৈ দিছো a harmonium, a tabla, a dhol, a gogona, a pepa, a toka, a guitar, a flute. দেখিলানে গতিকে এই মিউজিকেল ইনস্ট্ৰুমেন্ট বিলাকৰ ভিতৰত তোমালোকে কোনবোৰ নিজে দেখা পাইছা টিভিতে হওক বা এনে কোনোবাই বজোৱা তোমালোকে কোনবোৰ দেখা পাইছা এবাৰ ভালকে চোৱাচোন চালানে ভালকে চোৱা এতিয়া এই পেজটোলৈ চোৱা কি লিখা আছে write the names of the musical instruments that you have seen তাৰমানে তুমি দেখা মিউজিকেল ইনস্ট্ৰুমেন্ট বিলাকৰ নাম লিখা ইয়াত লিখিব দিছে মই কেইটামান লিখি থৈছো ইয়াত তোমালোকে চোৱা তোমালোকে আগৰ পেজটোত যিবিলাক মিউজিকেল ইনস্ট্ৰুমেন্টছৰ নাম আছে সেইবিলাকো লিখিব পাৰা বা মই দিয়াখিনিও লিখিব পাৰা আৰু তোমালোকে নিজৰ পৰাও কিছুমান লিখিব পাৰা চোৱাচোন মই কি লিখিছো এটো চোৱা ভায়োলিন দেখিছা ভায়োলিন VIOLIN ভায়োলিন তাৰ পিছত নেক্সট চোৱা ড্ৰাম DRUM ড্ৰাম তোমালোকে ড্ৰাম দেখিছা নহয় ড্ৰাম সেট বুলি কয় যে তাৰ পিছত চোৱা পিয়ানো PIANO পিয়ানো আকৌ কৈছো PIANO পিয়ানো তাৰ পিছতো চোৱা সিতাৰ SITAR সিতাৰ সিতাৰটো আমি এনে কিছুমানে সেতাৰ বুলিও কয় নহয় সেতাৰ বুলিও কোৱা হয় আমি কওঁতে সেতাৰ বুলিয়ে কওঁ নহয় জানো এটো চোৱা বীণা VEENA বীণা বীণা তোমালোকে সৰস্বতী মাৰ হাতত দেখিছানে এটো বীণা বুলি কয় সৰস্বতী মাই যে লৈ থাকে হাতত এটো বীণা তাৰ পিছত চোৱা মেণ্ডোলিন
mandolin, mandolin, mandolin. অলপ অস্পষ্ট হৈছে, মই ইয়াত লিখি দিছো mandolin টো এটো m দেই, m a n d o l i n, mandolin. তাৰ পিছত এটো ভিনাটো অলপ অস্পষ্ট হৈছে হয়নে, v e e n a, ভিনা, ভিনা বুলি ক'ব লাগিব। তাৰ পিছত ভায়োলিনটো সব ভায়োলিন, ভায়োলিন, এটো ভিনা, v i i o l i n, ভায়োলিন। এটো হৈছে পিয়ানো, p i a n o, পিয়ানো। তাৰ পিছত মেন্ডোলিন, মেন্ডোলিন লৈকে হৈ গল ন। তাৰ পিছত চোৱা এটো হৈছে শেহনাই, অস্পষ্ট হৈছে শেহনাই, শেহনাইটো মই লিখি দিছো s h e h n a i, শেহনাই। শেহনাই তোমালোকে দেখিছানে, একদম দীঘল হেৰি নিচিনা থাকে দেখাত, পেপাৰ নিচিনা, অলপ আৰু অলপ ডাঙৰ থাকে। বিয়াত বজায়, বিয়াত কিছুমানে শেহনাই মিউজিকো বজাই থৈ দিয়ে নহয়, শেহনাই বুলি কয় এইটো। আৰু এইটো চোৱা মৃদংগম, মৃদংগম m, মৃদংগমটো অলপমান দেখাত ঢোলৰ দৰে, অলপমান মিলে, সাউন্ডটো অলপ বেলেগ হয়, m r i n নহয়, m r i, sorry, n নহয় দেই, m r i d a n g a m, মৃদংগম। m m r i d a n g a m, মৃদংগম। আমি কি কি পালো, ভায়োলিন, ড্রাম, পিয়ানো, সিতার, വീণা, মেন্ডোলিন, শেহনাই এন্ড মৃদংগম। তোমালোকে যদি মন কৰা তোমালোকে বেলেগ বাদ্যযন্ত্ৰ বা মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ নামও লিখিব পাৰা, মই এটা লিখি দিছো, বা তোমালোকে আগৰ পেজটোত যে আছে সেইবোৰো লিখিব পাৰা। এতিয়া আমি মেইন লেসনলৈ আহো। Let's get into the play. মই কৈছো নহয় এখন প্লে হয়, নাটক হয়, গতিকে আমি নাটকখনৰ মাজলৈ সোমাই আহো। চোৱা এই নাটকখনত 5টা সিন আছে। This play has 5 scenes and this one is scene 1. So come to scene 1. Scene 1 ত এই পিকচাৰখনলৈ চোৱা তোমালোকে, এখন পিকচাৰ দেখা পাইছানে, স্ক্ৰিনত পিকচাৰ দেখা পাইছানে? Look at this picture. What can you see in this picture? কি দেখা পাইছা বাৰু পিকচাৰখনত?
ভালকে চোৱাচোন কি দেখা পাইছা কি আছে পিকচাৰখনত two boys and sky মানে আকাশখন দেখি আছো আমি ওচৰত সৰু ঘৰ এটাও আছে তাৰপিছত ঘৰ হাউস আছে তাৰপিছত trees আছে মানে গছ-গছনি আছে and two boys দুজন লৰাৰ চোৱাচোন এজনে কি পিন্ধি আছে এইজন চোৱা এইজন দেখিছা এইজনে কি পিন্ধি আছে পিংক টি-শাৰ্ট আৰু আনজনে কি পিন্ধি আছে white and orange t-shirt আৰু তেওঁলোকৰ নাম কি জানানে Arun and Aziz এজনৰ নাম হৈছে Arun যিজনে white আৰু orangeৰ stripe থকা t-shirt পিন্ধিছে তেওঁৰ নাম হৈছে Arun আৰু যিজনে পিংক কালাৰৰ টি-শাৰ্ট পিন্ধিছে এইজন হৈছে Aziz so we can see in this picture two boys one is wearing a pink t-shirt and the other is wearing a striped t-shirt in white and orange অলপ অৰেঞ্জৰ নিচিনা লাগিছে ন white and orange so the boy who is wearing pink t-shirt is Aziz and the boy who is wearing white and orange striped t-shirt is Arun গতিকে এইবাৰ চোৱা তেওঁলোকে কি কৰি আছে what are they doing what are the two boys doing কি কৰি আছে দেখাত কেনেকুৱা লাগিছে কি কৰা যেন লাগিছে বাৰু they are walking fast তাৰ মানে তেওঁলোকে খুব বেগাই খুজকাঢ়ি আছে খৰকে বেগাই মানে খৰকে ফাস্ট মানে বেগাই বা খৰকে তেওঁলোকে খৰকে খুজকাঢ়ি আছে হয়নে they are walking fast and talking to each other ইজনে সিজনৰ লগত কথা পাতি আছে কি কৰি আছে তেওঁলোকে what are the two boys doing Arun and Aziz they are walking fast and talking to each other and the time was evening time so a scene number 1 ot likha ase scene 1 ot likha ase two boys Arun and Aziz are walking fast mane begai khuskari ase in the evening godhuli homoyot evening time ot তেওঁলোকে বেগাই খুজকাঢ়ি আছে আৰু কথা পাতি আছে তেওঁলোকে কি কথা পাতি আছে বাৰু what they are talking about aha let's see এই যে পিংক টি-শাৰ্ট পিন্ধিছে তেওঁৰ নাম কি বুলি কৈছিলো Aziz আজিজে প্ৰথমতে কৈছে চোৱাচোন কি কৈছে look at the sky it is going to rain heavily a strong wind is also blowing আজিজে কি কৈছে look at the sky তাৰ মানে আকাশখনলৈ চোৱা it is going to rain মানে এনেকুৱা লাগিছে মানে
প্ৰবল বৰষুণ হ'ব যেন লাগিছে। Look at the sky. It is going to rain heavily. Heavily মানে বহুত জোৰকে ইয়াত বুজাইছে। এনে heavy মানে গধুৰ বুজায়। ইয়াত কি বুজাইছে যে প্ৰবল বৰষুণ হ'ব। A strong wind is also blowing. জোৰে বতাহো বলিছে। কোনে কৈছে? আজিজে। তাৰ পিছত অৰুণে কি কৈছে চোৱা। এয়া অৰুণ। হোৱাইট আৰু অৰেঞ্জ কালাৰৰ টি-শাৰ্ট পিন্ধি থকা জন অৰুণ। অৰুণে কি কৈছে? I am afraid of thunder and lightning. এই I am টো চোৱাচোন। I am টো দেখিছা? এইটো আসলতে কি জানানে? এই I am টো তাৰ মানে I am। এই I am টো শৰ্ট কৰি এনেকে এই এটো উজ্জ্ব ৰাখিছে, মানে এটো লুকাই আছে, ওপৰতে কমা দি লিখিছে। শৰ্ট কৰি এনেকে লিখা যিটো পদ্ধতি সেইটো কি কয় জানানে? কন্ট্ৰাকশন। কন্ট্ৰাকশন বুলি কয়। হা, আৰু এই ফৰ্মটো কয় কন্ট্ৰাক্টেড ফৰ্ম। গতিকে এইটো আমি I am, আসলতে I am, গতিকে এনেকে লিখিলে আমি I am বুলি কম। I am অলপ খৰকে। I am afraid of thunder and lightning. কোনে কৈছে? অৰুণে। অৰুণে কৈছে মই মানে বিজুলী আৰু ঢেৰেকণি বহুত ভয় খাওঁ বুলি কৈছে। মোৰ ভয় লাগে, বিজুলী আৰু ঢেৰেকণি মোৰ ভয় লাগে। afraid of মানে ভয় লগা, ভয় খোৱা। মই ভয় খাওঁ বিজুলী আৰু ঢেৰেকণি। থান্ডাৰ মানে হ'ল ঢেৰেকণি আৰু লাইটনিং মানে হ'ল বিজুলী। গতিকে অৰুণে কি কৈছে? মই ঢেৰেকণি আৰু বিজুলী ভয় খাওঁ। Now look at this picture. এই ছবিখনলৈ, এই পিকচাৰখনলৈ চোৱা। আমি কি দেখা পাইছো? কি লিখা আছে ইয়াত? লাইটনিং। লাইটনিং বুলি লিখা আছে। দেখিছানে? এয়া লাইটনিং। তাৰ মানে কি দেখিছা? আকাশখনত কি দেখা পাইছা? লাইটনিং হৈ আছে, বিজুলী, হয়নে? Look at the sky. We can see lightning in the sky, isn't it? কি দেখা পাইছো আমি আকাশখনত? বিজুলী দেখা পাইছো, হয়নে? তাৰ মানে বিজুলী আহিছে। তাৰপিছত কি হ'ল চোৱা। Now look at this picture. এটা আগৰ পিকচাৰে হয়, কিন্তু ডায়লগ বিলাক অলপ চেঞ্জ হৈছে। তেওঁলোকে এতিয়া কি কথা পাতি আছে চাওঁ। Have a look. এয়া চোৱা, এইজন আজিজ বুলি কৈছিলো ন? এই যে পিংক টি-শাৰ্ট পিন্ধি আছে এইজন হ'ল আজিজ, হয়নে? আজিজে কি কৈছে চোৱা। Don't panic, Arun. Look at the big tall tree there. Let's wait under it until the rain stops. আকৌ এবাৰ পঢ়ি দিছো। আজিজে কি কৈছে? আকৌ এবাৰ পঢ়ি দিছো। Don't panic, Arun. Look at the big tall tree there. Let's wait under it until the rain stops. এয়া কোনে ক'লে? Who is saying this? Aziz. Azizে কি কৈছে? Don't panic, Arun. তাৰ মানে পেনিক মানে কি জানানে? ভয় খোৱা বা আতংকিত হোৱা। গতিকে don't, আগত যে কৈছিলো কন্ট্ৰাক্টেড ফৰ্ম, এয়া এইটো আসলতে don't টো কি জানানে? আসলতে don't টো হৈছে do not। এই do not টোকে শৰ্ট ফৰ্মত এনেকে লিখিলে এইটো কন্ট্ৰাক্টেড ফৰ্মত লিখা বুলি কোৱা হয়। Don't panic, Arun.
অৰুণ তুমি ভয় নাখাবা বা আতংকিত নহবা পেনিক মানে ভয় খোৱা বা আতংকিত হোৱা look at the big tall tree there সৌ ওখ ডাঙৰ গছজোপালৈ চোৱা big tall tree মানে ডাঙৰ ওখ গছ big মানে ডাঙৰ tall মানে ওখ জানাই তোমালোকে look at the big tall tree there সৌ ডাঙৰ ওখ গছজোপালৈ চোৱা let us হয় এইটো আসলতে কিন্তু আমি কি পঢ়িম কন্ট্ৰাক্টেড ফৰ্মত লিখা আছে আসলতে এইটো হল let us এইটো আসলতে হল let us দেই দেখিছা let us let us মানে আমি কিবা এটা কাম ধৰা কাৰোবাক যদি আমি সামৰি পেলাই একেলগে সামৰি বলা যাও কৰো আহা let's play আমি খেলো আহা এনেকে আমি যেতিয়া নিজে যাবলৈ ওলাইছো লগতে বেলেগ এজন বা দুজন বা বেলেগকো আমি সামৰিছো একেলগে আমি কৰো আহা একেলগে স্কুললৈ যাও আহা হেনেকুৱা অৰ্থত let us ব্যৱহাৰ কৰো আমি let's play football আমি ফুটবল খেলো আহা let's go to school আমি স্কুললৈ যাও আহা বা আমি স্কুললৈ যাও বলা দুইটাই হয় let's play cricket আমি ক্ৰিকেট খেলো আহা let's have our dinner আমি আমাৰ ডিনাৰ খাও আহা হেনেকুৱা অৰ্থত let us ব্যৱহাৰ হয় আৰু এনেকে কন্ট্ৰাক্টেড ফৰ্মত যেতিয়া লিখা হয় কন্ট্ৰাক্টেড ফৰ্ম মানে কৈছো নহয় এনেকে let লিখি ইউ টু উজ্জ্ব ৰাখি ওপৰত কমা দি এনেকে s short form কন্ট্ৰাক্টেড ফৰ্ম কি বুলি কওঁ আমি let us বুলি নকম let's wait under it until the rain stops কি কৈছে আজি যে আমি যেতিয়ালৈকে বৰষুণ বন্ধ নহয় আমি গছজোপাৰ তলত অপেক্ষা কৰো আহা কোনে কৈছে আজি যে অৰুণক don't panic অৰুণ আকৌ কৈছো don't panic অৰুণ তুমি ভয় নাখাবা বা আতংকিত নহবা অৰুণ look at the big tall tree there সৌ ডাঙৰ ওখ গছজোপালৈ চোৱা let's wait under it until the rain stops যেতিয়ালৈকে বৰষুণ বন্ধ নহয় তেতিয়ালৈকে আমি সেই গছজোপাৰ তলত অপেক্ষা কৰো আহা আজি যে অৰুণক কৈছে তাৰ পিছত চোৱাচোন কি হয় তাৰ পিছত কি হল চাও দেখিছানে now look at this picture what can you see in this picture কিবা বেলেগ দেখিছানে আগতকে it's a different picture বেলেগ এটা পিকচাৰ হয় আমি ইয়াত কি দেখা পাইছো চোৱাচোন কি দেখি আছো আমি ইয়াত আগৰ পিকচাৰৰ দৰে ইয়াতো আজিজ আছে আৰু অৰুণ আছে কিন্তু তেওঁলোকে আগৰ পিকচাৰটোত কি কথা পাতি আছিল আৰু খুসকাহি আছিল হয়নে ইয়াত তেওঁলোকে খুসকাহি থকা নাই they are not walking they are standing under a big tall tree আজি যে কৈছিল ডাঙৰ ওখ গছজোপাৰ তলত আমি যাও অপেক্ষা কৰো বুলি কৈছিল নহয় হেছোৱা তেওঁলোকে সেই ডাঙৰ ওখ big tall tree তলত তেওঁলোকে অপেক্ষা কৰি আছে এই পিংক টি-শাৰ্ট যে পিন্ধিছে এইজন হৈছে আজিজ আৰু এই যে চকু মুদাৰ নিচিনা দেখিছা চকু মুদি আছে আৰু এনেকে হোৱাইট অৰেঞ্জ টি-শাৰ্ট পিন্ধিছে এইজন হৈছে অৰুণৰ চকু মুদি থকা দেখা পাইছো আমি হয়নে আৰু তেওঁলোকে কি কৰি আছে they are standing under a big tall tree এতিয়া চাও তেওঁলোকে কি কথা পাতি আছে let's see what they are talking about এসোৱা প্ৰথমতে কোনে কৈছে অৰুণে কি কৈছে চাও এইজন অৰুণে কি কৈছে mother was
quite right. Mother was quite right. She warned me not to go out in such a bad weather. But I didn't want to miss Banajit's birthday celebrations. After all, it comes once in a year. তাৰমানে কি কৈছে অৰুণে mother was quite right. Quite মানে একদম সম্পূৰ্ণ একদম বুজি একদম সঁচা কথা একদম মিছা কথা হেনেকুৱা অৰ্থত quite ব্যৱহাৰ কৰা হয় mother was quite right. মোৰ মা একদম শুদ্ধ আছিল বুলি কৈছে she warned me not to go out in such a bad weather. তেওঁ মোক এনেকুৱা বেয়া বতৰত in such a bad weather কৈছে ন weather মানে বতৰ এনেকুৱা বেয়া বতৰত তেওঁ মোক বাহিৰলৈ নাযাবলৈ সকিয়াই দিছিল সাৱধান কৰি দিছিল warn মানে WARN warn মানে সকিয়াই দিয়া বা সাৱধান কৰি দিয়া ধৰা ভূমিকম্প আহি আছে তোমাক মায়ে ক'লে বাহিৰলৈ নাযাবা ভূমিকম্প দিছে তাৰ মানে কি এটো তোমাক সকিয়াই দিলে she warned you not to go out because earthquake comes যেহেতু ভূমিকম্প আহিছে তুমি বাহিৰলৈ নাযাবা বা তোমাক আৰু সকিয়াই দিলে ধৰা বাহিৰলৈ নাযাবা দেই ৰাতি বাহিৰলৈ নাযাবা কুকুৰ এটা আছে ই তোমাক কামুৰিব পাৰে হেনেকে কোৱাটোক আমি warn কৰা বুলি কওঁ মানে সকিয়াই দিয়া গতিকে অৰুণে কি কৈছে mother was quite right মা একদম শুদ্ধ আছিল she warned me not to go out in such a bad weather মায়ে মোক এনেকুৱা এটা বেয়া বতৰত বাহিৰলৈ নাযাবলৈ সকিয়াই দিছিল but I didn't এটো চোৱা again didn't টো দেখিছানে আসলতে এটো হল did not আকৌ contraction কি বুলি কৈছিল এটো মই contraction যেটো এনেকে short কৰি লিখাৰ যেটো পদ্ধতি এটো contraction বুলি কয় আৰু এনেকে লিখা তো contracted form বুলি কয় দেই পদ্ধতিটো হল মেথডটো হল contraction আৰু এটো হৈছে contracted form মানে this is the contracted form of did not but I didn't want to miss Banajit's birthday celebrations মায়ে মোক সকিয়াই দিছিল কিন্তু মই বনজিতৰ birthday celebration মানে birthday celebration মানে পালন birthday celebration miss কৰিব খুজা নাছিলো after all it comes once in a year মানে মুঠতে এটো বছৰত এবাৰহে আহে নেকি কৈছে after all মানে মুঠতে আৰু এই যে এই সাইনটো চোৱাচোন এটো দেখা পাইছানে এটো কি বুলি কয় জানানে exclamatory mark তোমালোকে অসমীয়াটো এটো ব্যৱহাৰ কৰিছা চাগে তাৰমানে ভাববোধক চিন বুলি কওঁ আমি ভাববোধক চিন তাৰমানে মনৰ ভাব প্ৰকাশ কৰিলে এই চিনটো আমি ব্যৱহাৰ কৰো অসমীয়াটো ব্যৱহাৰ কৰো মনৰ ভাব ধৰা সুখ দুখ তাৰ পিছত ধৰা খং আচৰিত কিবা এটা কথাত আচৰিত হলো তাৰ পিছত খং উঠিলেও আমি প্ৰকাশ কৰো খুব আনন্দটো এনেকুৱা আমি চিন ব্যৱহাৰ কৰো আনন্দ প্ৰকাশ কৰি যদি কিবা এটা বাক্য লিখা হয় তাতো ব্যৱহাৰ কৰো দুখ প্ৰকাশ কৰিলেও ব্যৱহাৰ কৰো খুব আচৰিত হলো কিবা এটা খুব ধুনিয়া বস্তু এটা দেখা পাই আমি আচৰিত হলো তেতিয়াও আমি এটো চিন ব্যৱহাৰ কৰো এই চিনটো অসমীয়াত কয় ভাববোধক চিন আৰু ইংলিছত কয় exclamatory mark যেনেকে question mark full stop থাকে এটো হৈছে exclamatory mark তাৰ পিছত অৰুণে যেতিয়া এনেকে ক'লে তাৰ পিছত আজিজে কি ক'লে চোৱা আজিজে কি ক'লে এই পিংক টি-শাৰ্ট পিন্ধি থকাটো আজিজ
আজিজে কি কলে it was a nice party এটো এটা বহুত ধুনিয়া পাৰ্টি আছিলে তাৰপিছত look at this picture এটো আগৰ পিকচাৰে হয় কিন্তু এতিয়া তেওঁলোকৰ ডায়লগটো অলপ চেঞ্জ হৈছে কি কথা পাতি আছে চোৱাচোন এতিয়া তেওঁলোকে কি কথা পাতি আছে প্ৰথমতে এই অৰুণে কৈছে অৰুণে কি কৈছে চোৱা I enjoyed it a lot and your song it was simply amazing you sing very well Aziz অৰুণে আজিজক কি কৈছে I enjoyed it a lot ময়ো পাৰ্টিটো খুব মানে উপভোগ কৰিলো খুব ভাল লাগিল মোৰো ময়ো খুব উপভোগ কৰিলো ভালকে এনজয় মানে উপভোগ কৰা এনজয় মানে উপভোগ কৰা a lot মানে বহুত বেছি ময়ো বহুত বেছি মোৰো বহুত ভাল লাগিল তাৰমানে ময়ো বহুত এনজয় কৰিলো and your song আৰু তোমাৰ গান it was simply amazing তাৰমানে এইটো খুব ধুনিয়া হৈছিল তুমি যে গান গাইছিলা গানটো খুব ধুনিয়া amazing মানে ধুনিয়া অপূৰ্ব এইটো চোৱা এক্সক্লেমেটৰী মাৰ্ক ইউজ কৰিছে তাৰমানে একদম ধুনিয়া বুলি কৈছে যে আচৰিত হৈ it was simply amazing এইটো গানটো তোমাৰ গানটো খুব ধুনিয়া হৈছিল you sing very well Aziz তুমি বহুত ধুনিয়া গান গোৱা Aziz কোনে কৈছে অৰুণে চোৱা এতিয়া আজিজে কি কৈছে Thank you Arun ধন্যবাদ অৰুণ অৰুণক ধন্যবাদ জনাইছে আজিজক যে প্ৰশংসা কৰিছে অৰুণে কৈছে তুমি যে গান গাইছিলা পাৰ্টি কনজিতৰ বাৰ্থডে পাৰ্টিত যে তুমি গান গাইছিলা গানটো খুব ধুনিয়া হৈছিল আৰু তুমি বহুত ধুনিয়া গান গোৱা হেনেকে প্ৰেইজ কৰাৰ কাৰণে মানে প্ৰশংসা কৰাৰ কাৰণে আজিজে অৰুণক thank you কৈছে তাৰপিছত thunder and lightning সেইখিনি সময়তে ঢেৰেকনি আৰু বিজুলী আহিল তাৰপিছত oh my goodness see oh my goodness see the light is coming this way be careful Arun আজিজে কি কৈছে oh my goodness মানে কি জানা আমি ভয় খালে কিবা এটা বস্তু দেখা পালো ভয় খালো ভয় খালে আমি কি বুলি কওঁ অসমীয়া এ প্ৰভু এনেকে কওঁ নহয় হে প্ৰভু হে ভগৱান বসুৱা এনেকে নকওঁ জানো ইংলিছত এনেকে কিছুমান এনেকুৱা কিছুমান শব্দ ইউজ কৰে যেনে oh my goodness oh my god oh my lord এনেকুৱা শব্দ ব্যৱহাৰ কৰে oh my goodness মানে আজি যে ভয় প্ৰকাশ কৰিছে গতিকে এই এক্সক্লেমেটৰী মাৰ্ক ইয়াতো ইউজ হৈছে oh my goodness see the light is coming this way চোৱা এইফালে বিজুলী আহি আছে this way মানে এইফালে come this way তাৰ মানে এইফালে আহা ঠিক আছে this way এইফালে বুজাইছে be careful অৰুণ তুমি সাৱধান হোৱা অৰুণ কোনে কৈছে আজিজে কৈছে আকৌ চোৱা কি কৈছে আজিজে প্ৰথমতে thank you অৰুণ বুলি কৈছে thank you অৰুণ তাৰপিছত কৈছে oh my goodness see the light is coming this way be careful Arun মানে এইফালে বিজুলী আহি আছে তুমি সাৱধান হোৱা বুলি কৈছে কোনে কৈছে Ajit is saying to Arun to so now come to scene 2 scene 2 look at this picture ছবিখনলৈ চোৱা what do you see in this picture কি দেখিছো আমি ছবিখনত Ajit is lying on a hospital bed Ajit
হস্পিটালৰ বিছনা এখনত শুই আছে যে আছে সেইজন হৈছে আজিজ অজিজৰ চকুত কিবা এটা হৈছে চোৱা Ajiz's eyes are covered with a bandage. Ajizৰ চকু বেণ্ডেজেৰে ঢাকি থোৱা আছে দেখিছানে শুই আছে যে তেওঁ হৈছে আজিজ আৰু অৰুণে কি কৰি আছে অৰুণ is standing near him অৰুণে আজিজৰ কাষত থিয় হৈ আছে Aziz is lying on a hospital bed. His eyes are covered with a bandage and Arun is standing near him. এতিয়া চোৱা আজিজে কি কৈছে চোৱা প্ৰথমতে ইয়াত আজিজে কৈছে Arun I am so worried. I have been absent from school for many days. আকৌ এবাৰ পঢ়ি দিছো Arun, I am so worried. I have been absent from school for many days. কি কৈছে আজি যে অৰুণ I am so worried মানে অৰুণ মোৰ বহুত চিন্তা হৈছে worried মানে চিন্তিত এই worried শব্দটো worryৰ পৰা আহিছে হা worry don't worry মানে চিন্তা নকৰিবা আমি যদি কাৰোবাক কওঁ don't worry তাৰ মানে চিন্তা নকৰিবা worry মানে চিন্তা worried মানে চিন্তিত I am so worried মানে মই বহুত চিন্তিত অৰুণে কৈছে I am আজিজে অৰুণক কৈছে দেই আজিজ হয় আজিজে অৰুণক কি কৈছে অৰুণ I am so worried অৰুণ মই বহুত চিন্তিত কিয় চিন্তিত চোৱা I have been absent from school for many days তাৰমানে মই বহু দিনৰ পৰা স্কুলত অনুপস্থিত হৈ আছো absent মানে অনুপস্থিত হৈ থকা present মানে উপস্থিত absent মানে অনুপস্থিত তাৰ পিছত অৰুণে কি কৈছে চোৱা don't worry Aziz I am here to help you get well soon আকৌ এবাৰ পঢ়ি দিছো don't worry Aziz I am here to help you get well soon অৰুণে কি কৈছে don't worry Aziz তুমি চিন্তা নকৰিবা এটো don't দেখিছানে don't এটো আকৌ contracted form মানে do not to ইয়াত don't short কৰি পেলাই লিখিছে গতিকে আমি don't বুলি কম don't worry Aziz তুমি চিন্তা নকৰিবা Aziz I am here to help you মই তোমাক সহায় কৰিবলৈ আছো নহয় get well soon তুমি সোনকালে সুস্থ হোৱা get well soon মানে সোনকালে সুস্থ হোৱা তোমালোকে যেতিয়া কাৰোবাৰ যদি বেমাৰ হলে যদি তোমালোকে লগ কৰিব যোৱা বা ধৰা তোমাক কোনোবাই কলে যে তোমাৰ মামাৰ অসুখ হৈছে ফোনত কথা পাতিলা খবৰ ললা তেতিয়া আমি কি ক'ব লাগে জানানে get well soon ইংলিছত হলে get well soon তাৰমানে আমি মানুহজনৰ বেমাৰ গম পাই আমি খবৰ লব গৈছো বা ফোনত ফোন কৰি আমি খবৰ লৈছো যে মানুহজনে ভাল পাইছে নে নাই হা তাৰমানে বেমাৰ হৈছে বুলি আমি খবৰ লৈছো গতিকে আমি তেওঁ যে আমি সুস্থ হবলৈ যে কামনা কৰি যিটো ফোন কৰো সুস্থ হওক আমি এইটো মনৰ কামনা যে তেওঁ সোনকালে সুস্থ হওক যেনেকৈ আমি বাৰ্থডে হলে হ্যাপি বাৰ্থডে বুলি উইশ কৰো ন তেনেকৈ কাৰোবাৰ যদি বেমাৰ হয় আমি খবৰ লব যাওঁ হা ফোনতেই হওক বা ধৰা আমি হস্পিটালত গলো কি ক'ব লাগে ইংলিছত get well soon মানে সোনকালে সুস্থ হোৱা গতিকে অৰুণে আজিজক কি কৈছে তুমি চিন্তা নকৰিবা মই আছো নহয় তোমাক সহায় কৰিবলৈ get well soon সোনকালে সুস্থ হোৱা এয়া হৈছে scene 2
Now come to scene 3. Scene 3 কি আছে চোৱা এই পিকচাৰটো লৈ চোৱা this is a different picture no এটো এটা বেলেগ ছবি বেলেগ পিকচাৰ এই পিকচাৰটো কি দেখিছা তোমালোকে কি আছে পিকচাৰখনত চোৱাচোন এইগৰাকী নাৰ্ছ হয়নে the nurse is coming আৰু এই সকল কোন বাৰু কি দেখা পাইছো আমি we can see that 4 elder persons there are 4 elder persons okay 4 elder persons 2 are sitting and 2 are standing 2 are male and 2 are female দুজন পুৰুষ আৰু দুজন মহিলা আৰু চাৰিজন ডাঙৰ মানুহ দেখা পাইছো তাৰে দুজন পুৰুষ দুজন মহিলা তাৰে দুজন বহি আছে দুজন থিয় হৈ আছে আৰু কি দেখা পাইছো anything more কি দেখা পাইছো a discussion is going on তাৰ মানে তেওঁলোকৰ মাজত কিবা এটা আলোচনা চলি আছে হয়নে চোৱা কি আলোচনা চলি আছে have a look এই যে বহি আছে বহি থকা দুজন হৈছে আজিজৰ পেৰেন্টস আজিজ পেৰেন্ট আৰু যে থিয় হৈ আছে তেখেতসকল হৈছে অৰুণ's পেৰেন্টস মানে অৰুণৰ মা দেউতা পেৰেন্টস মানে কি জানানে পেৰেন্টস PARENTS পেৰেন্টস মানে কি জানা মানে ফাদাৰ এণ্ড মাদাৰ মা আৰু দেউতাক একেলগে ইংলিছত পেৰেন্টস বুলি কোৱা হয় গতিকে যিসকল থিয় হৈ আছে তেওঁলোক হৈছে অৰুণৰ পেৰেন্টস আৰু যিসকল বহি আছে তেওঁলোক হৈছে আজিজৰ পেৰেন্টস কাৰণ আজিজ হস্পিটালত এডমিট হৈ আছে হয়নে আৰু ইয়াত আমি নাৰ্ছ দেখা পাইছো তাৰ মানে এই পিকচাৰটোত আমি হস্পিটালৰ এটা সিন দেখা পাইছো এতিয়া চোৱা বহি থকা যে বহি যে আছে তেওঁলোক কোন হয় বুলি কৈছিলো আজিজৰ পেৰেন্টস ঠিক আজিজৰ দেউতাই কি কৈ আছে চোৱা what is Ajiz's father saying have a look I am worried because Aziz may lose his eyesight it will be known only after the bandage is removed from his eyes আকৌ পঢ়ি দিছো আজিজৰ ফাদাৰে কি কৈছে আকৌ পঢ়ি দিছো I am worried because Aziz may lose his eyesight it will be known only after the bandage is removed from his eyes কোনে কৈছে আজিজৰ ফাদাৰে I am worried because Aziz may lose his eyesight কি কৈছে জানানে মোৰ বহুত চিন্তা হৈ আছে কাৰণ it will be known only after the bandage is removed from his eyes এখিনি পঢ়িলো আমি তাৰ অৰ্থ হৈছে আজিজৰ ফাদাৰে কি কৈছে I am worried because Aziz may lose his eyesight মোৰ বহুত চিন্তিত হৈ আছো মই বহুত চিন্তিত হৈ আছো কাৰণ because মানে কাৰণ আজিজে তাৰ দৃষ্টি শক্তি হেৰুৱাব পাৰে eyesight মানে কি জানানে দৃষ্টি শক্তি আজিজে
তাৰ দৃষ্টিশক্তি হেৰুৱাব পাৰে it will be known only after the bandage is removed from his eyes আৰু এইটো আমি কেতিয়া গম পাম যেতিয়া আজিজৰ চকুৰ পৰা বেণ্ডেজ গুছোৱা হ'ব তেতিয়াহে জনা যাব কি হ'ব ৰিমুভ মানে গুছোৱা বা আঁতৰাই দিয়া তাৰ পিছত চোৱা এয়া থিয় হৈ যে আছে থিয় হৈ থকা লেডি গৰাকী মহিলা গৰাকী হৈছে অৰুণৰ মাদাৰ অৰুণ's mother অৰুণৰ মা what Arun's mother is saying let's hope for the best let's আকৌ আছে ইয়াত contracted form let's মানে এইটো let us মই কৈছিলো নহয় আগত let's hope for the best মানে আমি ভালটোৱে আশা কৰো গতিকে আজিলৈ এইখিনি তোমালোকক মই পঢ়াই দিলো বুজাই দিলো তোমালোকে ঘৰত মই যিখিনি পঢ়াই দিলো সেইখিনি পঢ়িবাচোন ধুনীয়াকে হ'ব ভালকে পঢ়িবা আৰু পঢ়োতে তোমালোকে কি কৰিবা জানানে অকল লাইন সেন্টেন্স বিলাক যে কিতাপখনত লিখা আছে have a look on the textbook দেখিছানে এই যে তোমালোকে পঢ়িবা পঢ়োতে তোমালোকে কি কৰিবা জানা প্ৰথমতে লাইনস বিলাকলৈ নগৈ সেন্টেন্স বিলাক পঢ়াৰ আগতে এই পিকচাৰখন চাবা এটো পিকচাৰ ৰিডিং বুলি কয় পিকচাৰখন চাবা ভালকে মনোযোগেৰে পিকচাৰখন চাই তোমালোকে নিজে অলপ অনুমান কৰিবলৈ চেষ্টা কৰিবা যে এই পিকচাৰখনে কি কৈ আছে what the picture is saying এটো চাবা যে পিকচাৰখনত কি আছে অলপ নিজে মনতে ভাবিবাচোন কি দেখা পাইছা আৰু যিমানখিনি পাৰি words বোৰ ইংলিশত ভাবিবলৈ চেষ্টা কৰিবা হা suppose এই পিকচাৰখন তোমালোকে দেখিছা এনেকে ভালকে চাবা খুব মনোযোগেৰে চাই ভাবিবা ও ইয়াত কি আছে দুজন লৰা নাভাবি তোমালোকে ভাবিবা two boys আৰু কি দেখা পাইছা এফালে আকাশখন ন আকাশখন বুলি নাভাবি ভাবিবাচোন sky or two boys sky house trees হেনেকে ভাবিবা তাৰ পিছত সৰু সৰু সেন্টেন্স তোমালোকে ইয়াৰ পৰা ভাবিব পাৰা নেকি উলিয়াব পাৰা নেকি চাবাচোন গঠন কৰিব পাৰা নেকি চাবা ধৰা প্ৰথমতে words বিলাক উলিয়াব চেষ্টা কৰিবা ইংলিশত এটো পিকচাৰ ৰিডিং বুলি কয় এটো কৰিলে তোমালোকৰ বেছি ভাল হ'ব কৰি তাৰ পিছত এখিনি পঢ়িবা মই যে পঢ়াই দিছো তাৰ পিছত two boys trees houses এনেকে ভাবিবা তাৰ পিছত ভাবিবা কেনেকে সেন্টেন্স ফ্ৰেম কৰিব পাৰি two boys কি কৰো two boys are walking হলনে এটা সেন্টেন্স পিছত আৰু কি দেখা পাইছো আমি যে কথা পাতি আছে গতিকে কি হ'ব they are talking তাৰপিছত এটো sky ধৰা the sky is black আৰু এটা সেন্টেন্স হ'ল তাৰপিছত ধৰা tree এটা wordৰ পৰা সেন্টেন্সলৈ যাবা ভাবিবা মনতে যে the tree is green হ'বনে আজিলৈ এইখিনি আকৌ কালি লগ পাম কালি বাকিখিনি কন্টিনিউ কৰিম গতিকে তোমালোকে আজি যিখিনি পঢ়াই দিছো সেইখিনি ভালকে পঢ়িবা থ্যাংক ইউ